ঘটনাটো মানে কদম নামৰ মানুহ তেওঁ বন্দুক লৈ আমাক মাৰিব আহিছে। কদম আলী তেওঁৰ ঘৰ খপনিকুছি হাজো থানা। তেওঁ মানে আমাক মাৰিব আহি কিনে ধমকি দিছিল। পাৰিবাৰিক কন্দলত কিবা হেৰি চলি আছিল। তেওঁ মানে বন্দুক লৈ আমাক মাৰিব আহিছে। মাৰিব আহি কিনে তিনিটা গুলি ফুটাইছে। তেওঁ বন্দুক লৈ কদম তেওঁ গুণ্ডা হয়। আগতো মানে আমাৰ ফালৰ পৰা মানে 40,000 টকা লৈছিল ভাবুকি দি কিনে, আৰু এতিয়া বৰ্তমান 5 লাখ টকা ডিমাণ্ড কৰি আছে যে 5 লাখ টকা দিব লাগে, তেতিয়াহে মানে আমাৰ নহলে গুলিয়াই মাৰিব মানে ভাবুকি দি আছে। বন্দুক লৈ আছে মানে অধিসূচনা চলি থকাৰ মাজতে তেওঁ বন্দুক ক'ত পালে এইটো আমি মানে তদন্ত মানে কৰি কিনে বস্তুটো হেৰি চাব লাগে আৰু যে তেওঁ বন্দুক কোনে দিলে। মানে আমাক কি প্ৰমাণ আছে? CCTVৰ ফুটেজ আছে, ভিডিঅ' আছে। তেওঁ বন্দুকটো ক'ত পালে মানে এইটো আপোনালোকে তদন্ত কৰি কিনে বস্তুটো মানে জব্দ কৰিব লাগে, নহলে আমাক মানে গুলিয়াই তেওঁ মাৰিব বুলি মানে ভাবুকি মানে দিছে আৰু অলৰেডি মানে মাৰিব। থানাত মানে তেওঁ কৈ থাকে যে থানাত গ'লে থানাত এৰেষ্ট কৰি কিনে আৰু জেলত পঠাই দিব। মানে মোৰ ইয়াৰ আগতে মোক দেউতাকক মানে ভাবুকি দি কিনে মানে জেলত হেৰি কৰি দিছিলে। গুণ্ডাগিৰি কৰি আছে মানে থানাত, হাজো থানা। কেছ দিলে মাৰিব বুলি কয়। এইটো কদম আলীয়ে কৈ আছে। তিনিটা গুলি ফুটাইছে। ওপৰমুৱাকে 5 গুলি কৰিছে। এতিয়া আমি ভয়তে মানে ওলাব পৰা নাই। মোৰ নাম মনিৰ আলী, দেউতাৰ নাম জামাল আলী। এইখিনি শনিয়াদি চকলাপাৰ। এতিয়া আমি মানে তদন্ত হ'ব লাগে। তদন্ত কৰি কিনে মানে ক'ৰ পৰা বন্দুকটো আহিলে সেই বস্তুটো মানে তদন্ত হ'ব লাগে। তেওঁ আমাৰ তাৰমানে কি আমাৰ ঘৰত আমি আছিলোঁ, আমি ঘৰত কাম কৰি আছিলোঁ। ৰাতিপুৱাই আমি ৰঙিয়াত যাওঁ 3টা বজাত। মই মাছ চাছ বিক্ৰী কৰি আহি ঘৰত আহিছোঁ, ইতিমধ্যে কদম আলীয়ে বন্দুক লৈ আহিছে। আমাক ধৰ মাৰ কাট, আমাৰ এই বেৰাবিলাক, এই টিনৰ বেৰা এইবিলাক ভাঙি চিঙি দি দিছে আৰু হাতত বন্দুক লৈ আহিছে। আৰু এইটো কদম আলী, তেওঁৰ ঘৰ খপনিকুছি। বন্দুক আনি 3টা ফাঁচ গুলি কৰিছে ওপৰ ফালে। আমাৰ ভয়তে আমি ওলোৱাই নাই। আমি ৰাতি দিনে 24 ঘণ্টা আমি না ভাত খাই আছো না পানী খাই আছো। আমাক কিমান শাস্তি দিব আৰু কিমান অপমান অপতাৰ্য কৰিব এই কদম আলীয়ে। আৰু এতিয়া 5 লাখ টকা বিচাৰি আছে। তেওঁক টকা 5 লাখ দিব লাগে, নহলে আমাৰ ঘৰ দুৱাৰ এইবিলাক জ্বলাই দিব, পুৰি দিব, সমান কৰি দিব। বন্দুক কেনেকৈ আনিলে আমি নাজানো। গতিকে আপোনাসকলে আইনৰ মানুহ, আমাৰ ইনচাফটো আমাক দিব লাগে আৰু আমি চলি মেলি যাতে শান্তিমতে দিনটোত একমুঠীয়া ভাতেই হওক, 2 দিন পিছতেই হওক আমি খাব পাৰোঁ। আপোনাসকলক এইখানি আমি সহায় বিচাৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।